হে গাইছ নমস্কাৰ এণ্ড ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মানে মই ৰখি পগলা হৈ গৈছোঁ। এতিয়া 6টাই বাজিল, ডিউটি মাৰিব লগা আছিল মোৰ মানে 7টা বজাৰ পে 7টা বজাতে মই ভিডিঅ' আপলোড কৰি আজৰি, কিন্তু আপলোডিং মানে পুৰা কমপ্লিটে হ'ল। 52 ঘণ্টা 54 ঘণ্টা কেতিয়াবা 600 ঘণ্টা এই দেখোৱে 2-3 MB স্পীড আছে। তথাপিও মানে ভিডিঅ'টো আগৰ ভিডিঅ'টো দেখা পাইছে আপোনালোকে, যথেষ্ট লম্বা, যিটো মানে আপলোড কৰাই নাই। আপলোডটো কৰিম, আপোনালোকে চাই উঠি পেলাই এইটো চাব। গতিকে ভিডিঅ'টো মস্ত লম্বা দিছোঁ, তাতে আৰু গেছি 4K মোৰ সেইকাৰণে হাৱা বাহিৰ হৈ গৈছে। এতিয়ালৈকে হস্পিটেলত কিমান জিবি গেল চাব না। এই চাক বৰ্তমানকলৈ মোৰ 50% যোৱা নাই, আপলোড হোৱা নাই এতিয়ালৈকে 19 GB খালাই। গতিকে আপোনালোকে ভাবি চাক কেনে জ্বালা কালা। মানে 7টা বজাৰ পৰা মই ভাৰত মাতাৰ এইখিনি জেগাতে টাইম পাছ কৰি আছোঁ। কি ক'ম এতিয়া, উপায় নাই আৰু। বৰ্তমানত কিবা 54% নেকি হৈছে। সেইকাৰণে আজি মানে যোৱাকালি নে আজি কিমান তাৰিখ, 27 তাৰিখ। গতিকে আজি ভিডিঅ' পাব্লিক নহ'ল, 28 তাৰিখে হ'ব এইটো ভিডিঅ' যোনটো আপলোড কৰি আছোঁ। গতিকে উপায় নাই, বৰ্তমান টাইম পাৰ হৈ গ'ল। সেইকাৰণে গিগ বুক কৰা আছিল, যিহেতু 6টা বজাৰ পৰা অনলাইন। গোটাই ৰাতিটো টাইম আছে। এতিয়া ভিডিঅ' আপলোড যেতিয়া হৈ থাকিব আৰু উপায় নাই। মই পাব্লিক কৰিম বুলি ভাবিছিলোঁ, কিন্তু সম্ভৱেই নহয়। এতিয়া আমাৰ ছাৰ আছে ইয়াতে, বিশ্ব ডাঙৰীয়া শ্বেয়াৰ্ছ। আগৰ মানে চেলেঞ্জটোত মা বেনকত দিলে আগৰ। আৰে জমেটো নটেংকি কৰি আছে মোৰ লগত, মোৰ হিচাপটো ই মিলা নাই। অৰ্ডাৰ লগাই দিলা ৰাধিকা সুইটছ, ৰাজগড় ৰোড। মোৰ লাগাই নাই অনলাইন হোৱাৰ পিছত। ৰাধিকা সুইটছ ক'ত আছে? এইখিনি জেগাত লগ তোমাৰো লাগিল 34 মজা নহয়, এই নটেংকিটো মজা হা এই সেই কৰি আছে, এই অফাৰটো দিয়াৰ কাৰণে নটেংকি কৰি আছে ইয়াত। আৰু এইখিনি চলিব বৰ্তমান। গাইছ অৰ্ডাৰ লাগিয়ে গ'ল, এতিয়া অৰ্ডাৰ মাৰি থাকোঁ। আৰু আজি আপোনালোকক মানে একো চেলেঞ্জ নকৰোঁ, কাৰণ আমাৰ বিশ্ব ছাৰৰ লগত চেলেঞ্জ কৰি লাভ নাই। ই টাইমত পাল্টি মাৰি দিয়ে। বড়ি আচ্ছি বাত কহি আপ। আৰু অৰুণটো এটা চৰে, ই হাৰামজাদাই পলোৱে আগে। গতিকে অৰুণেও ডিউটি মাৰি আছে, তাক লগ পালেও বাৰু দেখাম। কিন্তু সিও আগত ভিডিঅ'টোত পলাইছি, মানে ভিডিঅ' কমপ্লিট কৰিব নিদিলে। 1 সেকেন্ড ঘূৰ আমাৰ এও আছে 1x হৈ আছে। অৰুণে ফোন মাৰছি আৰু তাত নাম নাৰ লগে লগে চেতা নাছিল। নাম লিয়া চেতা নাজিৰো আনিছি। এতিয়া ফোনটো ৰিচিভ কৰিলে নাম্বাৰটো ৰিভিল হ'ব, সেইকাৰণে ফোনটো ৰিচিভ কৰা নাই। বৰ্তমান এতিয়া অৰ্ডাৰ পিক আপ কৰিব যাওঁ। ছাৰ বাই বাই, গুড আৰু নাইট। পইচা দি যাওঁ 10 টকা। ইয়াৰ পৰা ওলাই লওক দে। কিন্তু অৰ্ডাৰ পিক আপ কৰিব যাওঁ নেকি আজি। এই জমেট'ৰ যিমানখিনি পাৰোঁ আপোনালোকক ইনফৰমেশ্যন দিব চেষ্টা কৰিম, কাৰণ বহুতৰে বহুত ডাউট, বহুত কমেণ্ট। প্ৰথম অৰ্ডাৰ কৰি ল'লোঁ পিক আপ। তাৰে লগতে প্ৰথম ইনফৰমেশ্যনটো আপোনালোকক দি দিওঁ। মানে বহুতে ভাবে কি কেনেকৈ অৰ্ডাৰ লাগিব, কেনেকৈ একচেপ্ট কৰিব লাগিব, কেনেকৈ যাব লাগিব। এতিয়া অৰ্ডাৰ লাগে, ধৰি লওক মোবাইলটোত অনলাইন হ'লে অৰ্ডাৰ লাগে। অনলাইন হৈ পেলাই ৰাতিপুৱা এই অলপ আগত দেখাইছোঁৱে, ৰাতিপুৱা কৰা গৈছিল। অলপ আগত অনলাইন হৈ দেখাইছোঁ। এতিয়া আপোনালোকক দেখাইছোঁ কেনেকৈ কাষ্টমাৰ লোকেশ্যন যাব। কাৰণ এই যিটো অপশ্যন থাকে, ধৰি লওক তোমাৰ অৰ্ডাৰ একচেপ্ট কৰিলে এনেকৈ আহিব, মেপ, চেট আৰু কল। এই মেপত ক্লিক কৰি দিলে একদম একজেক্ট লোকেশ্যন কাষ্টমাৰৰ যোনটো আছে সেইটো দেখাই দিব। এতিয়া মই যাব লাগে তোমাৰ বামুণী মৈদান, এই ৰেলৱে কলনী, এইখিনি জেগাতে কাষ্টমাৰটোৰ ঘৰ। এইটোৱে কাষ্টমাৰৰ ঘৰ। একদম একজেক্ট লোকেশ্যনটো দিয়ে। কেতিয়াবা 19-20 হয়, কাষ্টমাৰক ফোন কৰি পেলাই সুধি ল'লে ঠিক হৈ যায়। বুজি পাইছি? মেপখন ফ'ল' কৰিব জানিলি হ'ল, বেলেগ একো মানে যাবৰ কাৰণে শিকিব লগা একো নাই। অ'কে, এতিয়া মই অৰ্ডাৰটো যদি পিক আপ কৰিলোঁ, ড্ৰপ কৰিলোঁ, তাৰপিছত আৰু কিবা কিবি জ্ঞান দি আছোঁ। গাইছ অৰ্ডাৰ ধুনীয়াকৈ আৰু বেলেগ নালাগে, ঘুগনি হ'ব। মানে অৰ্ডাৰটো ডেলিভাৰ কৰা হৈ গৈছে। ইয়াতে দোকান এখন পালোঁ, সেইকাৰণে বোলো ঘুগনি খাই লওঁ। মানে ৰুমত ভাত পানী খাই লৈ ওলাই আহিছোঁ, হ'লেও মুখখন কটকটাই আছে, কিবা নহয় কিবা খাওঁ লাগিছিল। ধুনীয়াকৈ ঘুগনি লৈ লৈছোঁ, খাই লওঁ নেকি। নেক্সট অৰ্ডাৰ লাগি গ'ল গাইছ। মানে মই বঢ়িয়াকৈ তাতে ঘুগনি খালোঁ, তাৰপিছত আৰু খাই ভাল লগা কাৰণে আৰু পাস্তাও মাৰি দিলোঁ। দি পেলাই আৰু এটা অৰ্ডাৰ লাগি গ'ল ক্লাউড কিটচেনখনত। যাব লাগে মই নাৰেংগী। এতিয়া যোৱাৰ আগতে মই আপোনালোকক আৰু এটা ধুনীয়াকৈ ইনফৰমেশ্যন দি দিওঁ। মানে বহুতেই বিচাৰি থাকে মোৰ ফোন নাম্বাৰটো। এতিয়া মই ডাইৰেক্ট কল কৰা নাম্বাৰটো বাৰু দিব নোৱাৰি, কাৰণ ডিউটি মাৰি থাকোঁ। ধুম ফোন আহি থাকিলে মই ৰেছপণ্ড কৰোঁতে মোৰ ডিউটি একদম মানে চিলঙা ধৰিব যাই পেলাই। সেইকাৰণে মই বঢ়িয়াকৈ এটা হোৱাটছআপ নাম্বাৰ লৈ লৈছোঁ, মানে মাদাৰৰ চিম। মই হোৱাটছআপটো খুলি লৈছোঁ, সেইকাৰণে হোৱাটছআপ নাম্বাৰটো আপোনালোকক দি আছোঁ, নোট কৰক। 6000380165। অ'কে, এতিয়া আৰু বঢ়িয়াকৈ মই ড্ৰপ কৰিব যাওঁ, আৰু লগতে ধুনীয়াকৈ ইনফৰমেশ্যন এটা আৰু দি দিওঁ। মানে যিহেতু এইটো ভিডিঅ'ত ইনফৰমেশ্যনে দিব চেষ্টা কৰিম, যিহেতু কি প্ৰব্লেম হ'ব পাৰে। এতিয়া ধৰি লওক কেতিয়াবা কাষ্টমাৰ কিছুমান এনেকুৱা থাকে, ধৰি লওক নিজে অৰ্ডাৰ নকৰে, বেলেগৰ নামত অৰ্ডাৰ কৰি দিয়ে। এতিয়া ধৰি লওক মই বিশ্বৰ কাৰণে অৰ্ডাৰ দিব লগা হ'ল, মই এতিয়া বিশ্বৰ ফোন নম্বৰটো দি দিম, কিন্তু মই তাক কোৱা নাই। এতিয়া সি চক খাবনে নাই, বোলে মই মালটো দেখোন অৰ্ডাৰ দিয়া নাই, কি আইটেম আছে, এনেকুৱা চক খাই যায়। সেনেকুৱাও হয় আমাৰ জমেট'ত কেতিয়াবা, মানে কোনোবা কাষ্টমাৰে মানে মাৰিবই খোজে। সেনেকুৱা চিটুৱেশ্যন যদি আহে কোনো পধ্যে কেতিয়াবা আৰু
পায়ে মোৰ বন্ধুকেইটাই পাইছে ময়ো পাইছোঁ এনেকুৱা লাইফ এটা মানে সেনেকুৱা চিটুৱেশ্যন সেইকাৰণে কৈছোঁ যদি সেনেকুৱা চিটুৱেশ্যন আহে তেতিয়াহ'লে সেই জেগাখিনিৰ পৰা চাইড দিবি আৰু কাষ্টমাৰক বাৰ বাৰ ফ'ৰ্চ নকৰি পেলাই কাষ্টমাৰ ছাপৰ্টত কথা পাতবি পাতি পেলাই তেওঁৰ লগত কথাটো মানে ডিছকাছ কৰি দিবি বোলে কাষ্টমাৰ ছাপৰ্টত কথাটো জনাবি বোলে এনেকুৱা এনেকুৱা কথা অৰ্ডাৰ লৈছিলোঁ কাষ্টমাৰে কৈ আছে যে তেওঁ বোলে অৰ্ডাৰ কৰা নাই সেইখিনি কথা কৈ দিলে হ'ল বাকী আৰু কাষ্টমাৰ ছাপৰ্টৰ মানুহে বুজা বুজি কৰি যি কৰে সলিউশ্যন দি দিব অ'কে এতিয়া অৰ্ডাৰটো ৰেডি হোৱা নাই ৰেডি হ'লে পিক আপ কৰোঁ কৰি পেলাই ডেলিভাৰ কৰিব যাওঁ যাই পেলাই আৰু এটা জ্ঞান দিম অ'কে মই ভাবি লওঁ মানে কি ক'ম সেইকাৰণে মোৰতো মানুহ হয় মোৰো ভাবিব লাগিব কাৰণ মই বৰ্তমান যি একো প্ৰব্লেম নাপাওঁ কিন্তু যিখিনি পাইছিলোঁ সেইখিনি মনত পেলাই থাকিব লাগে নাই নতুনকৈ আহিলে কি প্ৰব্লেম পাইছিলোঁ সেইখিনি আৰু এতিয়া অৰ্ডাৰটো পিক আপ কৰোঁ ৰেডি হোৱা নাই বৰ্তমান দিছ ইজ দ্য ক্লাউড কিটচেন সেয়া বঢ়িয়া ফ'কাছ লৈছে আজি সোনকালে গাইছ অৰ্ডাৰ ডেলিভাৰ ধুনীয়াকৈ কৰি দিলোঁ বৰ্তমান মই আপোনালোকক আৰু এটা ইনফৰমেশ্যন দি দিওঁ মানে যেতিয়া মই প্ৰথম নতুনকৈ জমেট' মাৰিব আহিছিলোঁ প্ৰায় তোমাৰ কিমান চন 2023 চনত চাগে ঠাণ্ডাৰ দিনে আছিল তেতিয়া মানে কি হৈছিল লোকেশ্যন মই একেবাৰে চিনি নাপাওঁ মই যেতিয়া গুৱাহাটীত আছিলোঁ মোৰ কোনো চিনাকি নাই কোনো মানুহ ঘৰো মই একো চিনি নাপাওঁ খালি ৰুমৰ মালিকটোক চিনি পাওঁ ৰুমৰ মালিক বুলি পেলাই বেলেগ মানুহ কাকো চিনি নাপাওঁ না কোনোবা চিনাকি আছে মোৰ গুৱাহাটীত মানে আলহী চালহী আছে কিন্তু ক'ত ঘৰ কি কথা আলহী চিনি নাপাওঁ মানে আলহী ঘৰতো মই যাই পোৱা নাই গতিকে কোনোৱে নাই চিনাকি এনেকৈ ডিউটি মাৰিছিলোঁ কাকো সুধিব পৰাও নাই লোকেশ্যন চকেশ্যন মানে যেতিয়া এনেকুৱা পৰিস্থিতি পাইছিলোঁ গুগল মেপ আপোনালোকে ধৰিলেও যোনে গুৱাহাটীখন ভালকৈ চিনি নাপায় নতুন আহিব এই গুগল মেপ চাই পেলাইতো ঘূৰিব না অৰ্ডাৰ চৰ্ডাৰ দিবৰ কাৰণে গুগল মেপে কেতিয়াবা এনেকুৱা নাটক কৰে না মানে তোমাৰ ঘৰটো ধৰিলেও এতিয়া সন্মুখত আছে এইটো ধৰিলেও ঘৰ এতিয়া চিধাৰ পে আছে না এই সিপিনি যাই পেলাই মানে কাষেদি যাই পেলাই পিছফালে দেখা দিয়ে লোকেশ্যনটো মানে ঘৰটোৰ পিছফালে লৈ যায় গেলি আৰু আমি ৰাস্তা বিচাৰি নাপাওঁ সেনেকুৱা মানে বহুত কনফিউজন হয় এতিয়া বাৰু বৰ্তমান নহয় বৰ্তমান আমাৰ ঘূৰোতে আইডিয়াটো আহি গৈছে কোনখিনি জেগাত গেটখন আছে সেনেকৈ বিচৰা যায় কিন্তু আগতে আমাৰ বহুত কনফিউজন মানে এনেকুৱা হৈছে বিল্ডিংটো ধৰি লৈ পেলাই গেট আছে সিটো পাৰে আমি গৈছোঁ ইটো পাৰে এনেকুৱা বিচাৰি ফুৰিব লাগে বা ফোন কৰি থাকিব লাগে সেনেকুৱা দিন আহে আৰু এনেকুৱা দিনো গৈছে মোৰ আপোনালোকে বিশ্বাস কৰে নকৰে মানে তোমাৰ এইখন পাহাৰ এই তোমাৰ কি বুলি কয় এইটো নৱগ্ৰহ মন্দিৰটো যে আছে সেইখন পাহাৰত নতুন আহিছোঁ একো চিনি নাপাওঁ তাতে মই চানমাৰীত এইখিনিত আছিলোঁ কৃষ্ণনগৰত আছিলোঁ গতিকে আৰু সেইখিনিতে অৰ্ডাৰটো লাগি থাকে না ওচৰে পাঁজৰে নৱগ্ৰহ এইগিলা জেগাতে লাগি থাকে জু ৰোডত গতিকে এনেকুৱা জেগাত গৈছোঁ না আজি 3 বছৰ আগত মানে পগলা গৈছোঁ বিদ্যা 2-2.5 বছৰ আগৰ কথা মানে তোমাৰ এনেকুৱা মানে একদম ৰাস্তা বেয়া এই ৰাস্তা বহুত ভাল এই ৰাস্তাটো বহুত গুণে ভাল এনেকুৱা ৰাস্তা বহুত ভাল মানে পাহাৰৰ ওপৰত ইফালে তোমাৰ একদম খখৰা মুখৰা মানে খোজকাঢ়ি যাব পৰা ৰাস্তা তাতে মই গাড়ী উঠাই দিছোঁ জোচ মেপত দেখা পাই আছোঁ আৰু বেলেগ ৰাস্তা চিনি নাপাওঁ যেনেকৈ ৰাখিছে সেনেকৈ যাব লাগে মই সেনেকৈ ভাবিছিলোঁ ঘূৰি পকি যাব নোৱাৰি যেনেকৈ দিছে সেনেকৈ চেষ্টা কৰিছোঁ এতিয়া যাবা উঠি নিছোঁ পুৰা একদম ওখ জেগা খখৰা মুখৰা ৰাস্তা উঠি নি পেলাইতো ঘণ্টা আগত দেখি বাঁহৰ চব এটা পাইছোঁ বাঁহৰ গাজ মানে বাঘ এডালমান কাটা আছে আৰু বাকী ৰাস্তা চাস্তা নাই তলফালে চালোঁ ডাইৰেক্ট তল মানে বাউণ্ডেৰী চাউণ্ডেৰী একো নাই ডাইৰেক্ট পাহাৰৰ তল মানে ইফালে তোমাৰ বৰষুণ দিছিল পিছলে হৈছি যেনে তেনে উঠি গৈছোঁ তাতে তুমি মই গাড়ীখন ৰাখিব নোৱাৰোঁ ইফালে পিছলি আহে ব্ৰেকেট দিলি ক'তো ঘূৰাবও জেগা নাই চিধা পিছলি নিলি ধৰি লওঁ শ্লিপ কৰি পেলাই বাহিৰ কৰি দেই না ৰাস্তাটো পিছলি নাহে এইচা দিন মোৰ চিনা তাতে মই বাঁহডালত ধৰি লৈছোঁ লৈ পেলাই একদম মই কান্দছোঁ গম পাই নাপাল মোৰ চকু চলচলি আহি গৈছে কি কাম কৰিব আহিছোঁ কিয় আহিছিলোঁ গুৱাহাটী মানে ধিক্কাৰ হৈ গৈছে জীৱনটো সেনেকুৱা দিনো গৈছে গতিকে আপোনালোকে অলপ চলপ এক্সপিৰিয়েঞ্চ পাব নতুন কিন্তু বৰ্তমান ৰাস্তা বহুত ভাল হৈ গৈছে আৰু গুগল মেপখনো বহুত আপডেট হৈ গৈছে আজিকালি গতিকে গুৱাহাটীৰ ৰাস্তা সিমান ভুলকৈ নেথয় বহুত কমি গৈছে আগতে যেনেকুৱা ভুল আছিল এতিয়া সিমান নাই সেইচাৰ লেভেলত দিন পাৰ কৰিছোঁ কিন্তু আপোনালোকক মই ৰিকমেণ্ড কৰোঁ যে কোনো দিন গুৱাহাটীত যদি একলাই কাম কৰিব আহিম বুলি ভাবিছে নাহিব কোনোবা এটা লগ বিচাৰি আহিব এটা যদি লগ পাই যায় টেনশ্যন নাই বা কোনোবা যদি পুৰণা চিনাকি গুৱাহাটীত আছে তেতিয়াহ'লে টেনশ্যন নাই একলাকে মোৰ ৰিকমেণ্ডেশ্যন আৰু মই যিমান প্ৰেছাৰ পাইছোঁ না কষ্ট পাইছোঁ মই বেলেগে পাব নিবিচাৰোঁ সেইকাৰণে অচিনাকি হৈ থাকিলে চব মানুহ যেতিয়া অচিনাকি হৈ যায় না তেতিয়া বহুত ভয় লাগে এতিয়া মোৰ ক'তো ভয় নাই এতিয়া মোক ধৰিলেও যোনফালে গ'লেও মানুহ এটা মাত দিব চা চিনাকি হৈছে বা এই ভিডিঅ' বনোৱাৰ আগতো যেতিয়া বিশ্বহঁতৰ লগত আমাৰ টাৰ্মছটো বনি গৈছে তেতিয়াও 2-4টা দোকানী চিনাকি হৈছে ৰেষ্টুৰেণ্টগিলা চিনাকি হৈ গৈছিল তেতিয়াক লাগি মানে বহুত ফ্ৰী হৈ গৈছিল কিন্তু যেতিয়া প্ৰথম মই আহিছিলোঁ না তেতিয়া একদম মানে কৈছোঁ না নৰকত দিন গৈছে নৰক বুজি পাই না নৰকত থকা দিনটো পাইছোঁ মানে একদম ঘাটিয়া দিন পাইছোঁ সেইকেইটা কিন্তু সেইটো এটা মোৰ মেমৰিয়েবল এটা চুইট মেমৰিজ বুলি ক'ব লাগিব এটা ভাল মেমৰিজ হওক বেয়া মেমৰিজ আৰু বৰ্তমান আৰু অৰ্ডাৰ লগা নাই ইয়াতে বিৰিয়ানী বাইট মই অলৰেডি কৈছোঁ আপোনালোকক যদি মোক কাৰোবাৰ ধৰিলেও ৰাতি ডিউটি মাৰি থাকা মোক লগ পাবা মোৰ লগত যদি কিবা কথা বতৰা থাকে আৰু লগ চগ পাব মন যায় বিৰিয়ানী বাইট আহি যাব 12টাৰ পিছত
মই এটাই থাকিম 8 তাৰিখ অৰ্ডাৰ লাগিলে মাৰি থাকিম অৰ্ডাৰ নালাগিলে এতেই তেতিয়া একেলগে আহি যাবি চবকে লগ পাম থেংক ইউ নহয় ৰ আৰু জ্ঞান দি আছোঁ অৰ্ডাৰ লাগক অলপ তাৰপিছত মটিভেশ্যনটো জোচটো পাম গাইছ বৰ্তমান টাইম হ'ল তোমাৰ 1:45 আৰু মোৰ একদম ফেণ্টাষ্টিক এটা অৰ্ডাৰ লাগিছে গম পাই নে মানে 20 টকীয়া অৰ্ডাৰ লগাই দিছে বে 24 টকা মান দিব নেকি 24 টকা সেনেকৈ কিবা 800 মিটাৰ দিব লাগে তোমাৰ কিমান লাগছি মোৰতো 50 এই বঢ়িয়া তোমাৰ ভালে লাগছি এই ৰাতি 1:30 বজাত ভাল লাগে নাই আৰু 1:30 আকৌ 2 বজাত লাহেকে এতিয়া আৰু সেই অৰ্ডাৰ লগালে ভাল লাগে নাই আৰু বঢ়িয়া ধন্যবাদ কি হ'ব দে আমাৰ ছাৰে বোলে মোক ভিডিঅ'ত দেখা পাইছি আই দিনক অৰ্ডাৰ পিক আপ কৰিলোঁ এতিয়া ড্ৰপ কৰিব যাওঁ 800 মিটাৰ আৰু খোজকাঢ়ি গ'লেও হ'ব এই ৰাতি গাইছ আহি পাইছিলোঁ তোমাৰ ড্ৰপ লোকেশ্যন এইটো ঘৰ আৰবান ভিলা নে কিবা নাম এড্ৰেছ আছে আৰবান ভিলা আপোনালোক দেখাইছোঁ মানে আহি পাই ফোন কৰিলোঁ এতিয়া কাষ্টমাৰে কৈছে কি সেই হৈছে বোলে এই কেঞ্চেলেশ্যন হৈ গ'ল ফাইণ্ডিং নিউ কাষ্টমাৰ হৈ গৈছে মানে অৰ্ডাৰটো বোলে মানুহ শুয়ে গৈছে যোনে অৰ্ডাৰ দিছিল সেইকাৰণে মোক কেঞ্চেল কৰি দিব দিছে মননো কি আৰু কাষ্টমাৰ আক্সটো কেঞ্চেল লগাই দিছোঁ কনফাৰ্মেশ্যন গেছি কনফাৰ্মেশ্যন দি দিছে এতিয়া ফাইণ্ডিং নিউ কাষ্টমাৰ লাগি আছে ক'ত যাই পেলাই কেঞ্চেলেশ্যনটো কমপ্লিট কৰিব লাগে চাওঁ ইয়াৰ পৰা অলপ নামি যাওঁ মানে অলপমান উঠি আহিব লাগে ভিলাত নামি যাওঁ গাইজ টাইম এতিয়াও 7 মিনিট বাচিয়ে আছে সেইকাৰণে মই বোলো তাতে ৰখি থাকি লাভ নাই মানে ভিতৰ জেগা না সেইকাৰণে অলপমান চিন্তা লাগে কুকুৰ চুকুৰে ভুকি আছে পেপে ভেপে সভা শুনি থকাতকৈ বোলে হাইৱেত আহি যাওঁ বৰ্তমান তোমাৰ এইখন ৰুক্মিণী গাঁৱৰ ফ্লাইঅভাৰ দে বাই বাই ফকাছে নলয় দেখোন এতিয়াহে লৈছে টেপ কৰি দিওঁতে দে গাইজ কিমান টাইম লাগে চাওঁ কিমান টাইম মানে আৰু এইখিনি সময় ৰখিব লাগিব 6 মিনিট 51 ছেকেণ্ড এইখিনি সময় ৰখো ক'ত যাই পেলাই কমপ্লিট কৰিব লাগে চাওঁ কাৰণ আইটেমটো আছে যিহেতু মজা ভেজ চাওমিন হাফ আইটেমটো দেখাইছোঁৱেই অলৰেডি হ'লেও আৰু একবাৰ দেখাই দিওঁ দেখো লাগছি মানে মোৰ দিছ ইজ দ্য আইটেম ভাল না বাকী কোনফালে যাই আছে আপুনি নাইচ টু মিট ইউ এই থেংক ইউ ক'ত এই ৰাতি কি হয় ৰেপিড' বঢ়িয়া ভাড়া পোৱা নাই এই ৰাতি সুন্দৰ উবেৰতহে লাগে থাকে বেছি ৰেপিডত মই মাৰি চাইছিলোঁ ৰেপিডত নাই উবেৰত হ'লে অলপ পাই মাজে মাজে ঠাণ্ডা দিন পৰিল না বাইকত কোনে যাব আৰু কাৰত যাব গাইছ এতিয়া অলপ সময় টাইম স্পেণ্ড কৰোঁ কৰি পেলাই যাম আৰু কোনোবা হ'লে কোন লিখি যায় ক'ব নোৱাৰোঁ গাইছ ফাইনেলি তোমাৰ পঠাই দিছোঁ ক'ত জানে না পেলেচিয়া এক্সটিকা এপাৰ্টমেণ্ট এইটো দিছ ইজ দ্য এড্ৰেছ এতিয়া মই দিব লাগে ফটো কপি মানে আইটেমটো যি মোৰ তাত আছে এইটো প্ৰুফ আৰু দিছ ইজ দ্য আইটেম চালা ফটো ক্লিক ফটো লাইটিং মাৰি দিছোঁ মজা ফটো আহি গৈছে ৰাইট ক্লিক অৰ্ডাৰ ডেলিভাৰ্ড 40 টকা পাই গ'লোঁ গাইছ 23 টকা নে 24 টকাৰ অৰ্ডাৰ আছিল কিবা 20 টকা 22 টকা 23 টকা 24 টকা কিবা এনেকুৱা আছিল 40 টকা পাই গ'লোঁ একদম মজাদাৰ এতিয়া আৰু বেলেগ দেখাব লাগে একো নাই অৰ্ডাৰ বেছি মাৰিব পৰা নাই 12টাৰ পিছত যোৱাকালি যিমান ভাল ইনকাম হৈছিল আজি সিমানে বেয়া হ'ব কাৰণ এতিয়া 2:11 হ'ল টাইম 2:11 মাত্ৰ 136 টকা দুটা অৰ্ডাৰ 3টা গিগ গোটেই চাওঁ 4টা বজালৈ কিমানখিনি বনাব পাৰি যদি কিবা বনিল নবনিল নাই এতিয়া ক'ত বহি পেলাই মই ফ্ৰাইড ৰাইচটো খাম হয়নে বেলেগ আৰু কাম নাই কাৰণ ৰখি থাকিম যিহেতু ফ্ৰাইড ৰাইচটো খাম এইফালে অৰ্ডাৰ মই ছাতে ভৰি লগাই লৈছোঁ মহেও নাকামৰে ইয়াতে খাওঁ নেকি ক'ৰবাত এইখিনি জেগাতে খাব পাৰি চাওঁ ৰ'ব এটা জেগা বিচাৰি লওঁ মজা এটা পাইছোঁ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি প্ৰমোশ্যন আছে ইয়াতে বাছ ষ্টপ এইটো বাছ ষ্টেণ্ডত তাতে বঢ়িয়াকৈ বহি খাম দিছ ইজ দ্য আইটেম নেকি পানী অলপ আছে টেনশ্যন নাই এইখিনি পানী দি চলি যাব কাম এতিয়াতো বহি পেলাই খাম কাৰণ গাড়ী মানে অলপ বহি পেলাই ভালকৈ খাব পালে ভাল লাগে আৰু নাই এইটো এতিয়া খুলিব লাগিলে দোকানত লাগিব নহয় নে এখন যদি পাৰিম পাৰিম ঢিলে আছে মানুহটো খোল খাই গৈছে খোল খাই যা এক্সপিৰিয়েঞ্চ আছেতো খোলা চামুচ আছে নে মই সেইটোৱে চাব লাগে মেইনলি চামুচ নহ'লে মোৰ হাহাকাৰ লাগিব নহয় আছে চামুচ মজা এখন চামুচ আছে আৰু কিবা লিখিও দিছে থেংক ইউ ফৰ চুজিং আছ
To show our appreciation, we are offering a 50 rupees cashback if you give a 5-star rating and review. Simply share a screenshot of your rating. এইটো ফোন নম্বৰত মজা প্ৰমোশ্যন এইবাৰ ভাল ৰেটিং ভাল হ'লে সিহঁতৰ অৰ্ডাৰ বাঢ়ি যায় হে নাই সিহঁতৰ ভাল 50 টকা এটা দিলেও লছ নাই না কাষ্টমাৰক সেইটো আমাকো দেই বাৰু KFCত যদি আমি অৰ্ডাৰ ৰেটিং লৈ দিওঁ আমাকো দিব সেনেকুৱা মানে ৰেটিং আন দিলে 50 টকা পাই যায় চব ৰেষ্টুৰেণ্ট বেছিভাগ ৰেষ্টুৰেণ্টে দেই কম ৰেষ্টুৰেণ্ট দিয়ে নেদে সুধলি হ'ল কোনোবা যদি ৰাইডাৰ আৰু টিপছ দিছোঁ যদি এনেকৈ আনি দিব পাৰা কাষ্টমাৰ তাৰ পৰা ৰেটিং ফটো মাৰি পেলাই আনি দিবি 50 টকা কালেকশ্যন কৰি ল'বি সিহঁতৰ দৰে আৰু सेम ये का सेटअप रेडी होता नामे लो ऐसे ऐसे खोलने का टेप मारी दिसी घंटा ओ ये फोन आइছে আদি জনে ফোন করছে করছি আর টেপ তুই তো খোলা খাই না হেতে কথা খোলা খাইছে দি ফ্রাইড রাইস এ ডাবল ডাবল টেপ ঘন্টা রবরে 1 সেকেন্ড রাইস মজা মানে খুলি লৈছো এইখান ঢাকনাখান বাউণ্ডেৰী কৰি লৈছো ইফালৰ পৰা যাতে ধূলাটো নাই ইফালৰ পৰা মই আছো এবাৰে টেনশ্যন নাই না খাই চাওঁ মানে চচ টচ একো দিয়া নাই ঘণ্টা খুদে বগা বগা ভাত দেখোন এসোপা চাওকচোন দেখা পাইছি নে বগা বগা ভাত ভাজা বেলেগ একো নাই টেষ্টটো কিন্তু আহে বনাব জানিছে কিছু টেষ্ট আছে কিন্তু চচ থাকলে ভাল লাগিল হয় যে চচ নহ'লে ভাল নালাগিব নহয় ৱাহ ৱাহ দিয়া এইটো বঢ়িয়াকৈ ফিনিছ কৰি দিওঁ দি পেলাই কোনে ফোন কৰিছোঁ কল বেকো কৰিম আৰু অৰ্ডাৰ লাগিলে অৰ্ডাৰ মাৰিম নে কি হেল্ল' কি মজা মালে বিন দিছে কিন্তু বগা বগা হৈ থকাই ভাল লাগে অলপ কালাৰফুল হ'ব লাগছে গাইজ ফাইনেলি মানে কি বুলি কয় ফ্ৰাইড ৰাইচ এবাৰ দি ফ্ৰাইড ৰাইচ খাই পেলাই একদম মানে পেট টনটনে হৈ গৈছে আকৌ পেট টনটনে হোৱা নাই হাফ আছিল পেট নুফুলিল হ'লেও মানে ভোকটো মৰছি এতিয়া আৰু ৰাতি খাব লাগে একো নাই চিধা যাই ঘুমাব পাৰিম কিন্তু বৰ্তমান টাইম হ'ল তোমাৰ কটাক কটাই 3টা আৰু অৰ্ডাৰ লাগছে মোৰ এতে এইখান তোমাৰ ক্লাউড কিটচেন খোৱা পানী বুলি লেখা আছে বাকী বাদ দিয়ক আৰু ৰেডি হ'ব আইটেমটো আছে 9 মিনিট এতিয়া 9 মিনিট যদি মই এটা এক জেগাত ৰখি থাকোঁ দগৰি মহে কামে ৰ'ব অডমাছ আছে বাৰু অডমাছটো লগাই ল'ব পাৰিম কিন্তু হ'লেও সেইটো লগাব ইচ্ছা নাযায় কিবা মানে পিছলে পিছলে মালটো এতিয়া চাওক কিমান টাইম লাগে ৰেডি হওঁতে আৰু দিবে ক'ত যাব লাগে চাৱাই নাই ৰ'ব লাল গণেশ হৰি হৰি ওদাল বাকৰা কাহিলীপাৰা ৰাস্তা একদম শেষত লখৰা ৰ'দে পাম এইফালে অলপমান গেলি এইটো লখৰা ৰ'দ এইখিনিত দিব লাগে বা আৰু লোকেশ্যন বেয়া নহয় কিন্তু ঘূৰি ঘূৰি যাব পৰা ৰাস্তাও নাই নহ'লে ঘূৰি ঘূৰি গেলি অলপমান মানে পইচাটো বেছিকৈ পালোঁ হয় বাদ দিয়ক এতিয়া অৰ্ডাৰটো বাৰু এতিয়াতো ৰেডি হ'লে পিক আপ কৰি পেলাই ড্ৰপ কৰিব যাম এতিয়া আগতে ৰেডিটো হৈ লওক বৰ্তমান আছোঁ তোমাৰ এই কৃষ্ণনগৰ ৰাস্তাটোত এটা আছে ক্লাউড কিটচেনখন ইয়াতে ভিতৰত মাজে মাজে লাগি থাকে ইয়াতে অৰ্ডাৰ যোৱাকালিও লাগিছিল এই পিজ্জা খাই থকা সময়ত পনীৰ টিক্কা পিজ্জা খাই থকা সময়ত অৰ্ডাৰ লাগি গৈছিল ইয়াতে ফাইনেলি আধা ঘণ্টা ৰখাৰ পিছত আধা ঘণ্টা বুলি নকওঁ চৰি মানে ধৰিলেও 15 মিনিটমান ৰখছোঁ চাগে এই অৰ্ডাৰটো পিক আপ কৰি লৈছোঁ যাব লাগে চকতে হোম আদা গুদাম ওদালবাকৰা লাল গণেশ গুৱাহাটী ঘৰ আদা গুদাম কি দেই লোকেশ্যন গিলে ভগৱান জানে গাইছ পগলা কৰি দিব এতিয়া যাব লাগে মই 7.3 কিলোমিটাৰ কাহিলীপাৰা ৰ'দতে গতিকে এইখিনি যাওঁ আদা গুদাম ৰাস্তা ভাল যেনে লাগছি কালী মন্দিৰ লেন গতিকে বলক অৰ্ডাৰটো পটাপট যাই পেলাই ডেলিভাৰ কৰি আহোঁ গাইছ অৰ্ডাৰ দিবে যাই আছোঁ মজাকৈ গান শুনি হেডফোনত পুৰা গান বাজি আছে দিনক মানে বিশ্ব আৰু অৰুণ পাইছি যায় ঘৰ আৰামদাদা হাতে মানে বিশ্বৰ অৰ্ডাৰ লগা নাই মোৰো বাৰু লগা নাই দেখা পিছত আপোনালোকে 137 টকা নেকি মাছছোঁ মোৰো অৰ্ডাৰ লগা নাই হ'লেও মই আছোঁ চাতকৈ বজাক লাগি মই কথা দিছোঁ আছোঁ কিন্তু বিশ্ব 24 ঘণ্টা মাৰিম বুলি ওলাইছি আৰামদাদা অৰ্ডাৰ নালগাৰ কাৰণে ৰুমত যাই ঘুমাই আছে এতিয়া ৰাতিপুৱা ওলাইব বোলে 8টা বজাত কি কৰে চাওঁ 8টা বজাত আহে নাহে তাৰ কথা এইটো বাকী আৰু অৰুণো গুচি গৈছে মই এতিয়া বৰ্তমান একলা সেইকাৰণে আৰু ফোন চোন লগাব এৰি পেলাই গান লগাই লৈছোঁ এনে ঘুমাই আছে আৰু কাকনো ডিষ্টাৰ্ব কৰিম মানে নাই স্পীড ব্ৰেকাৰ আইয়া গাড়ীখনৰ এতিয়া ডাউন চিফ্ট কৰা বস্তু নাই এটা কৰি দিওঁ এটা ডাউন চিফ্ট আইয়া থাৰ্ড গিয়াৰত আহি গ'ল না 4 নম্বৰ গ'ল লগে লগ এই চাৰি মানে ডাউন চিফ্ট কৰাৰ পৰা মানে এতিয়া গাড়ীখন চলাব ইজি হৈ গৈছে একো নাই আৰু কিবা যদি সৰু সুৰা প্ৰব্লেম আহে আহিব কিন্তু ডাউন চিফ্ট কেইটা কৰিলে মানে মোৰ বিপদ হোৱাৰ পৰা বাচি যাম
নহ'লে ক'ৰবাত এক্সিডেণ্ট হোৱাৰ চান্স থাকে না, গিয়াৰকেইটা কমাই নল'লে ঘাট মাৰি পেলাই যদি বন্ধ হৈ যায় মই পৰিম। পৰাতকে এইটো কৰাই ভাল। এতিয়া যাই আছো, লোকেশ্যন পোৱা নাই, ইফালে মেপ চলি আছে, লোকেশ্যন পালি গম পাই যাম। সেয়াই আৰু গান শুনি শুনি যাই আছো, বৰিং লাগি আছে। কি কৰবি আৰু ফোন চোন লাগি থাকিলে অলপ এক্টিভ হৈ থাকে। এই বোলো এতিয়া যদি ভিডিঅ'টো অন নকৰোঁ অলপমান টোপনি লাগিল হয় মোৰ, সেইকাৰণে ভিডিঅ'টো অন কৰি লৈছোঁ বঢ়িয়াকৈ। যাওঁ এতিয়া, আৰু বেছি দূৰ নাই। মেপখন চাওঁ ৰ, এই হেণ্ডেলে ধৰা নাই। এই কুকুৰ মহাজনকেইটাতে ৰাস্তাই ৰাস্তাই কিনে ৰাতি কুকুৰৰ একদম পুৰা দখল চলে দেই, বিদ্যাত এই চাকা দেই না পিছে পিছে উপায় নাই আৰু। হয়তো কেতিয়াবা ৰখাই দিওঁ, ৰখাই দিলে আকৌ গুচি যায়, মানে দৌৰ নাখাদে আৰু। কিন্তু আৰু যদি দাউৰো জোৰে চলে আৰু বেছি জোৰে দাউৰে, এনেকুৱা কেতিয়াবা পলাও, কেতিয়াবা ৰখাই দিওঁ। কেতিয়াবা এতিয়া কাহিপাৰত ট্ৰানিং ল'ব লাগে, এতিয়া দি লওঁ পুটুককৈ অৰ্ডাৰটো, এইটো ট্ৰানিং। গাইজ কি কম দুখৰ কথা, চাওকচোন একবাৰ ৰাস্তাটো। এই ফকাচ ল, এই লৈছো। এই দামটো ৰাখিলে দিছে ইয়াতে আৰু ঘণ্টা গাড়ী যাবাক লাগে, গোটেই ৰাস্তা ব্লক। সন্দি এইটো গাটা আছে, চাইডেদি যাম বুলি ভাবিছিলো, কিন্তু এইটো মস্ত গাটা, এই চাইডে নালাৰ গাটা। গাড়ীখন ফাঁচি গেলি মই একলা একলা এটা টানিব পাৰবাৰ নহয়। এতিয়া আৰু আগেদি এটা ৰাস্তা আছে বাৰু ঘূৰি যাব পৰাকে, এক পাক ঘূৰি যাব লাগিব আৰু লাম্বাকে। সেয়া এইটো কাহিলি পাৰা হৈ কিনে এইটো দি যায়, এই কালী মন্দিৰ হৈ পেলাই সোমাব লাগিব, এই মেইন ৰাস্তা এইটো। বলক এক পাক ঘূৰি পেলাই যাওঁ, আৰু উপায় নাই কাৰণ ইপিনে যাই পেলাই ৰিক্স ল'ব নোৱাৰা, এটা পৰাটো খাটাং জাগাই নাই। শ্লিপ কৰি পেলাই এইখিনি অলপমান বোকাখিনি যে আছে, এইখিনি মস্ত বোকা, মানে ঢালাই মছলা পেলোৱা আন বোকা হৈ আছে, গোটেই শ্লিপ কৰি সোমাই যাব। এই চলো, বেলেগ ৰাস্তা নাই আৰু, গাড়ী ষ্টাৰ্ট হৈ আছে, ঘূৰি পেলাই যাওঁ আৰু কি কৰিম, মটো ব্লগিং ছেটআপ নাই, নহ'লে দেখাব পাৰিলো হয়। গাইজ অৰ্ডাৰ ডেলিভাৰ্ড হৈ গ'ল, পইচা পালোঁ মই 140 টকা, আৰু এইফালে 25 টকা, মজা। গাইজ আহি পালোঁ মই গণেশগুৰি, মানে অৰ্ডাৰটো দি আহিলোঁ বঢ়িয়াকৈ ফেণ্টাষ্টিককৈ, মানে এক পাক ঘূৰি যাব লগা হৈছে, বেলেগ একো হোৱা নাই, পইচাও বঢ়িয়া দিছে, পইচা বাঢ়ি গৈছে। এতিয়া যাই আছোঁ মই জু-ৰোডৰ ফালে। বৰ্তমান টাইম হ'ল কটকটই 4টা, আৰু মই হ'ব লাগে অফলাইন, মানে অনলাইন হৈ আছোঁ, অফলাইন কৰি দিয়া নাই, গতিকে অফলাইন হৈ গ'লো। থেংক ইউ লগাই দিছে দেই। গাইজ এতিয়া আৰু ৰুমৰ ফালে যাই থাকোঁ, বাকী আৰু কিলোমিটাৰ আৰু পইচা আৰু দেখাই দিওঁ নেকি? ৰ'ব এটাই দেখাই দি আছোঁ মই, 1 ছেকেণ্ড, গাড়ীখন ৰখাই লওঁ চাইডত, গাড়ীখন ৰখাই লওঁ ৰ'ব 1 ছেকেণ্ড। গাড়ী ৰখি গ'ল বঢ়িয়াকৈ, এতিয়া আপোনালোকক দেখাই আছোঁ, এইটো কিয় সেই দেখাই আছে 9 মিনিট। ঠিক হৈ গ'ল গোটাই। 12টাৰ পিছত ইনকাম কৰিছোঁ মই তোমাৰ 276 টকা। আৰু 12টাৰ আগত কিমান কামাইছোঁ এইটো দেখাই দিওঁ। 12টাৰ আগত কামাইছোঁ মই 985, আৰু এইফালে 1085। 1085ৰ 500 টকা আগৰে আছিল, 510 টকামান আগৰে আছিল, গতিকে 1085ৰ 585, 585 আৰু এইটো কিমান হ'ল 205, 700, 800, 850 মান টকা হৈছে আৰু গাড়ী কিলোমিটাৰ বেছি চলা নাই, বহুত কম চলছি। ধুলেও চাওঁ, ওচৰত দিলে গম পায় মোবাইল, তেনে দূৰৰ পৰা গম নাপায়। মুচি দিওঁ ৰ, 98 কিলোমিটাৰ এভাৰেজ কিমান দিছে চাই ল ৰ। 1 লিটাৰ 200 তেল খাইছি, 76ৰ এভাৰেজ দেখা পাইছি, 76 এভাৰেজ, 1 লিটাৰ 200 তেল খাইছি, 98 কিলোমিটাৰ চলছি। মানে আজি এই ভিডিঅ' আপলোডিঙৰ নামতে বহুত টাইম বৰবাদ গ'ল। যি নহওক, মই আৰু এটা লাষ্ট এডভাইচ আপোনালোকক দিওঁ, মানে জমেট' মাৰাৰ একদম মানে ধৰি লওক, বহুতে সোধে জমেট' ভাল নে চুইগি ভাল নে ৰেপিড' ভাল, আগতে সেইটো কৈ লওঁ। বহুতে ভাবে জমেট' ভাল নে চুইগি ভাল, মানে সোধে জমেট' ভাল নে চুইগি ভাল নে এই ব্লিংকিট ভাল নে ইনষ্টামাৰ্ট ভাল, কি ভাল, উবেৰ ভাল, কিবা কিবি, মানে কোনটো বেষ্ট সোধে। এতিয়া মই বেষ্ট বুলি ক'ব পৰাকে এটাও নাই। কিয় জানানা, কোনোবা টাইমত কোনোবাটো ভাল চলি থাকে, কোনোবাটো বেয়া চলে। এতিয়া বৰ্তমান চুইগিৰ অৰ্ডাৰ অলপ কমি আছে, বিশ্বই চুইগি বাদ দি পেলাই জমেট'ত আহিছে, মই চুইগি মাৰিম বুলি ভাবিছিলোঁ, নামাৰিলোঁ। ঠিক সেনেকুৱা, মানে এটা কামত যিকোনো এটাত সোমাই লৈ পেলাই গোটাই মুখতে আই দিব নালাগে। যেতিয়া যোনটো ভাল লগু চলিৰ পৰা গম পাওঁ বোলে এইটো ভাল চলিছে, সেইটো মাত দিবি। বেষ্ট আইডিয়া হ'ল নে এইটো? আৰম্ভণিত য'তে পাৰা, জমেট'ত পাৰা, চুইগিত পাৰা, ব্লিংকিটত পাৰা, য'তে পাৰা, কোনোবা এক জেগাত মানে মুডটো সোমাই লওঁ, তাৰ পৰা গোটাই দেহাটো সোমাই দিবি, তাৰ বিচনা পাৰি ঘুমাই থাকিবি। অ'কে, সেই আৰু যিহঁতে কাম নকৰককে খালি কাষ্টমাৰৰ লগত মিলি পেলাই কোম্পানীক গাদ্দাৰি কৰিব নাচাব। মোৰ এইটো পাৰ্চনেল অপিনিয়ন, বহুতে এইটো ভুল কৰে নতুনকৈ আহিলি। মানে এনেকুৱা অফাৰ আহে বোলে কাষ্টমাৰৰ ফালৰ পৰা, বোলে অৰ্ডাৰটো কেনচেল কৰে দি মই ইমান টকা দিম।
হ'লেও গোটা পইচা নাযায়, আধা পইচা দিব বা কিবা এনেকুৱাকৈ এটা এমাউণ্ট দিম বুলি ক'ব ড্ৰাইভাৰ ডেলিভাৰী ৰাইডাৰটোক, অৰ্ডাৰটো কেঞ্চেল কৰি পেলাই ৰাখিব খোজে। গতিকে সেই কামটো ভুলতো কোনোদিন নকৰিব, কাৰণ আমাৰ ফ্লেট কুটছ হ'ব পাৰে, তাৰে মাজত কোনোবা এটা টেষ্টিং কৰাৰ কাৰণে ৰাইডাৰক যিকোনো হৈ যাব পাৰে। গতিকে নিজৰ ধৰি লওক জীৱনটোৰ কাৰণে আইডিটো বেন খোৱাতকৈ 2-4 পইচাৰ লোভ নকৰিব। কাম কৰি থাকিলে এনে পইচা পাব, টেনশ্যন নাই। খালি সেই লোভত মানে লোভে পাপে মৃত্যু বুলি যি কয়, কোনদিনা মৃত্যু হৈ যায় গম নাই। মানে আইডি বন্ধ হৈ যায় পাত্তা নাপাবি, কাৰণ ফ্লেট কোচ গিলাকে টেষ্টিং কৰি থকা আমি ধৰি লওক কৰিবয়ে, কাৰণ টেষ্টিং কৰা চেক কৰিব লাগিল। গতিকে সেইকাৰণে সেনেকুৱা গাদ্দাৰি কোনোদিন কাৰো লগত নকৰিব, সেইটো মোৰ ফালৰ পৰা মানে এটা এডভাইচ থাকিল। আৰু দিয়ক এটা ভিডিঅ'টো এণ্ডিং কৰিছোঁ। বৰ্তমান আছোঁ তোমাৰ গণেশগুৰি, এইফালে গণেশগুৰিৰ পৰা জোৰ কি এইটো জোৰদৰ পৰা গণেশগুৰিটো উঠি যাব ফ্লাইঅভাৰ এখন, ইফালে জোৰত যাইছি দিয়া, আৰু মোৰ পিছফালে আছে গণেশগুৰি। এতিয়া মই যাওঁ ৰুমত, কাৰণ বিশ্ব ঘুমাই আছে, অৰুণ গেছি, আৰু মই একলাই মানে কাম কৰি কিবা এটা মজা পোৱা নাই, আৰু ছাতে যিহেতু বাজি গেলে। এতিয়া যাওঁ, ইনকাম চিনকাম চব দেখাই দিলোঁ। টাটা বাই বাই, গুড নাইট, অ'কে লাভ ইউ। হেলমেটটো খুলিব মন যোৱা নাই আৰু পাক লাগি আছে, তাত ঠাণ্ডা লাগে না নহ'লে পাক লাগি আছে। দে বাই বাই, চেলিউট।